এতিয়া ডক্টৰ সদানন্দ পায়ং আৰু ডক্টৰ মিলন নেওগ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ দুই প্ৰবক্তা তেওঁলোকেও উজনিৰ বিহু গায় বেলেগ বেলেগ বিহু গাব গতিকে মই আশা ৰাখিছোঁ আপোনালোকে এইখিনি সময় আপোনালোকে সহযোগিতা কৰিব তাৰ পাছত আমাৰ বিহু বিচাৰক বিহু প্ৰশিক্ষক আৰু এই বিহুৰ লগত সততে লাগি থকা বিহু সংগঠক আমাৰ জ্যেষ্ঠ অনুপ বৰাই কৈছে বিহু গাম বুলি অনুপ বৰাই বিহু অকণমান হ'লেও গাব শেষত তেতিয়া সামৰণি পৰিব আৰু তেতিয়া আমি চবেই নাচিম যাৰ ইচ্ছা যায় সকলোৱে আহি জাতীয় সাজপাৰ পিন্ধা যোনে নহওক ইয়াত নাচিব পাৰিব এয়া ডক্টৰ ৰূপম গগৈ এয়া ডক্টৰ মিলন নেওগ আৰু এয়া ডক্টৰ সদানন্দ পায়েং তিনিওজনে মিলি আমাক অকণমান আনন্দ দিব ডক্টৰ সদানন্দ পায়েঙক এখন বিহু এটা আদৰণি জনাব ৰূপজ্যোতি ভূঞা আমাৰ এক্সিকিউটিভ সীমান্ত কলিতা ডক্টৰ ৰূপম গগৈক এখন বিহু সীমান্ত কলিতা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ এয়া ডক্টৰ ৰূপম গগৈ আৰু এয়া ডক্টৰ মিলন নেওগ আচলতে মই ভাতৃপ্ৰতিম তথাপি ৰাইজৰ মাজলৈ মাতি আনিছোঁ ডক্টৰ মিলন নেওগক ৰূপজ্যোতি বৰাই ইয়াৰ পাছত আমাৰ পৰিচয় পৰ্ব আছে গোটেই প্ৰশিক্ষাৰ্থী গোটেই বিহুৱান আছে কিমান কষ্ট কৰিছে দেখিছে সকলোকে চিনাকি সকলোকে আমি অভিনন্দন পত্ৰ দিম সকলোকে প্ৰমাণ পত্ৰ দিম আশা কৰোঁ সেই 10 মিনিট সময় আমি কিমান দুৰন্ত গতিত আগুৱাই নিছোঁ দেখিছে আশা কৰোঁ সেইকণ সময় আপোনাক আমাৰ লগত সহযোগ কৰিব আৰু এতিয়া আমি মাইক্ৰফোন তেখেতসকললৈ আগবঢ়াই দিছোঁ শ্ৰদ্ধাৰ পুৰণি গুদামবাসী ৰাইজ আজি আমি আহি আপোনালোকৰ ইয়াত অনুষ্ঠিত হৈ থকা এই বিহু অনুষ্ঠানতে আমি উপভোগ কৰিলোঁ আৰু উপভোগ কৰি আমি নথৈ আনন্দিত হৈছোঁ গৌৰৱান্বিত হৈছোঁ যে নগাঁওবাসী ৰাইজেও বিহুটোক মাটিৰ সৈতে সংস্পৰ্শিত কৰি ৰাখিও পৰিৱেশন কৰাৰ এক অতি সুন্দৰ অনলক প্ৰয়াস অব্যাহত ৰাখিছে পায়েংদাই হওক বা তমে হওক বা ময়ে হওক আমি সৰুৰ পৰা বিহুৰ মাজত আচলতে ডাঙৰ দীঘল হৈছোঁ বিহুৱে আমাক ডাঙৰ দীঘল কৰিছে সৰুৰ পৰা যেতিয়া হুঁচৰি গাবলৈ ওলাই যাওঁ গাঁৱৰ জ্যেষ্ঠজনে ঢোলটো কাণ দি দিয়ে লচোন কাণত ঢোলটো ল বজা এচাপৰ বজাচোন পাৰিবি তই বজাব পাৰ বজা সেনেকৈ ঢোল বজাবলৈ শিকিছোঁ সেনেকৈ বিহু গাবলৈ শিকিছোঁ সেনেকৈ বিহুটোক বুকুৰ আপোন আমঠু কৰি ল'বলৈ শিকিছিলোঁ আৰু তাৰ মাজতে যিখিনি নিজৰ আয়ত্তলৈ আহিছিলে তাকে আজি পৰিৱেশন কৰিবলৈ আগবাঢ়িম পায়েংদা এষাৰ কৈ লওক মোৰ অকণমান জিভাখন মানে অলপ মানে হেৰি নহয় মিচিং মানুহৰ জিভা যে অসমীয়াটো ভালকৈ মানে নাহে আহে কিন্তু নাহে বুজি পালে ক'ৰবাত নহয় ক'ৰবাত কিবা গণ্ডগোল লাগি যায় তাৰমানে এই ভাতটো বাট হৈ যায় আচলতে এইটো আমাৰ অসমীয়া ভাষাৰ সমৃদ্ধিৰ কাৰণত আহে ইয়াক আমি নৃগোষ্ঠীয় উপভাষা বুলি পেলাই কওঁ অসমীয়া ভাষাৰ মিচিংসকলে যেতিয়া কয় এটা বেলেগ ধৰণৰ ঠাচত কয় বড়োসকলে ক'লে যেনেকৈ হাগ্ৰামা মহিলাৰ কথাখিনি কয় হাগ্ৰামা মহিলাৰে কওঁতে কি হয় তটো গৈ পেলাই থ হৈ যায় কিন্তু পায়েংদাই ক'লে বা মিচিংসকলে ক'লে থটো গৈ পেলাই ত হৈ যায় এইটো আমাৰ ভাষাৰ বৈচিত্ৰ্যহে আমাৰ ভাষাৰ সমৃদ্ধিহে এটা আচলতে এতিয়া মই দুটামান ঐনিতম গাম বিহুটো গোৱাৰ আগতে বিহুৰ দুগৰাকী ল'ৰা মানে আমাৰ অধ্যাপক আহিছে দুজনেই মানে উজনি অসমৰ বিহু মাৰি ফুৰা গাব তেওঁলোকেও ময়ো লগত গাম ঐনিতম দুটামান ঐনিতম কাৰণ বিহুত প্ৰেম আছে সকলোতে আছে এই অসমীয়া ভাষীসকলে যেনেকৈ তেওঁলোকৰ মনলৈ প্ৰেম প্ৰীতি মনলৈ বিভিন্ন ধৰণৰ ৰোমান্টিক ভাৱ হেৰি আহে মিচিঙৰো এজনৰো আহে মিচিঙেও সপোন দেখে একেই প্ৰেম একেই আশা একেই ৰোমান্টিক একেই মানে প্ৰকৃতি গতিকে এতিয়া গাইছে মিচিং মানুহে ধৰা হওক এতিয়া বিহুত আমি গাইছোঁ কি জুই লগালি কি জুই লগালি ঐ বুলি চিঞৰিলে অসমীয়া ভাষাত আমি চিঞৰিলোঁ মিচিঙত আকৌ ক'ৰবাত গালে কথাটো একেটাই তেওঁ মানে চেনাইক উদ্দেশ্য কৰি পেলাই চিঞৰিছে ক'ৰবাত গাইছে ক'ৰবাত আহু ধানৰ পথাৰত টঙি গড়ত শুই পেলাই গাইছে নদীৰ পাৰত বালি চৰত বহি গাইছে নতুবা কোনোবাই গুণা মোহৰ পিঠিত উঠি পেলাই গাইছে ক'ৰবাত এনেকুৱা ধৰণৰ কোনোবা বেত কাটি থাকোঁতেও গাইছে আকৌ তেনেকৈ মিচিং মানুহবোৰ ঐ গালে আকৌ কাৰ্বিয়ে গালে লাং পাই যাক বে 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 লাং
man mat pen lo ne kang ne kaning jenung si det lange karbitue kale aku tu tiwa tu e gabo neke lai lai hilalio lai lai hilalilai কথাটো একেই নহয় জানো কিন্তু কেতিয়াবা এই চিঞৰবোৰ যে এইটো যোজনাবোৰ যে মোৰ কেনে লাগে কোনটো আগত আছিলে তেতিয়ালে লাম্পাৰাই যাকবে কাৰ্বিয়ে যিটো গালে এইটোৱে আগত আছিল নে ওয়ে ওয়ে এইটো আছিল নে এ কি জুই লগালি ঐ কোনটো আছিলে লাই লাই হিলালি ঐ তেতিয়াহ'লে কোনটো আছিলে কোনে ক'ব এতিয়া নহয় জানো গতিকে আহোমৰে আছিলে নে এতিয়া এইটো কি নাম মৰাণসকলৰ আছিল তেতিয়ালৈ এতিয়াও তাৰমানে মৰাণৰ বিহুৰ সমান খাটি কেঁচা বিহু এতিয়া নাই ক'তো নাই মৰাণসকলেহে একদম সুন্দৰকৈ ৰাখিছে যেনেকৈ মানে আগতে বিহুটো তাৰমানে ধৰক একে উফৰি ফুৰি এনেকৈ আজিকালি নাচে গোটেই উফৰি ফুৰি পেলাই নাচে এই নাচটো ইমানটো বিজুলী বেগেৰে ঘূৰা মানে বিজুলী বেগেৰে ঘূৰাবলৈ কোৱা নাই তাকৰি ঘূৰা দি ঘূৰা বুলি ক'লে একদম এনেকৈ 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 এনেকৈতো ঘূৰিব কোৱা নাই তাকৰি ঘূৰা দি ঘূৰা হয় নাচনি লাহে লাহে তাক ৰিদমিক এৰিত ঘূৰিব লাগিব এই বস্তুটো আছে মৰাণসকলৰ মাজত যি ধুনীয়াকৈ তেওঁলোকৰ গানটো গায় এ হয় দে ঢোল নাই আকৌ চাৰিওফালে বাঁহ তাত মানে জোৰ লৈ পেলাই তাত এনেকৈ বজাই আছে ক্ৰেক 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 হয় দে উজাই চৰিলে শিশু নৈ ঘৰিয়াল শিশু নৈ ঘৰিয়াল ভটিয়াই চলিলে কাছ হয় দে মই নেদেখাকৈ নোৱাৰো থাকিব নোৱাৰো থাকিব তই নৈ কেনেকৈ আছ শুনিলেই ভাল লাগে একদম তাৰমানে আৰু বিহুবোৰতো ঢোল তাল এইটো পিছতেহে আহিছে এনেইতো স্বাভাৱিকভাৱে মানুহ এজনে ঢোল তালৰ লগত গানটো সৃষ্টি নকৰে নহয় মনলৈ আৱেগটো আহিব লাগিব টঙি ঘৰত মই শুই আছোঁ মনত পৰি গৈছে চেনাইলৈ সোৱণশিৰি নদীয়েদি ভটিয়াই গৈ আছে ভোৰ নাও এখন তাত মোৰ চেনাইলৈ ঘপককৈ মনত পৰি গ'ল কালে এনেকৈ হায় এ নৈৰে পাৰৰে কাৰে ৰাবাৰিয়ৈ চপৰা চপৰে পৰে হায় এইটো লৈ মনত পৰি নিশা পৰে পৰে দুচকু পানীৰে ভৰে এতিয়া শদিয়া অঞ্চলৰ এইটো গীতটো নাইকিয়া হৈ গ'ল এইটো হাবি গীত বুলি কওঁ বা যেনেকৈ নহওক লাগিলে এটা গীত একদম ধুনীয়া আছিলে এই গীতটো শুনিবলৈ আমি নাপাওঁ জানো তই বাহৰে আগলৈ চাইনো পঠিয়ালো জানৈ বাহৰনো কুন্দালি পোন জানৈ ঐ সঁচাকৈ ক'বানে মোৰে ঐ কুঞ্জনী জানৈ তোমাক ভাল পোৱাজন কোন ঐ নিতম
ঐ নিতম মানে ঐ মানে চেনাই, নিতম মানে শ্ৰদ্ধা ৰাইজ নিচুকোৱা গীত। আমাৰ ডক্টৰ সদানন্দ পায়েঙৰ এখন কিতাপ নামটো হ'ল ঐনিতম, প্ৰকাশ কৰিছিলে অসম প্ৰকাশন পৰিষদে। সেই কিতাপখনত তেখেতে কিমানটা আছিলে 500তকৈও অধিক ঐনিতম অসমীয়ালৈ তেখেতে অনুবাদ কৰিছিলে। আৰু সেই কিতাপখনৰ লগতে পাব্লিকেশ্যন বৰ্ডে এটা মানে তাতে পেন ড্ৰাইভ সংযোগ কৰি দিছিলে, য'ত তেখেতৰ কণ্ঠত সেই ঐনিতমখিনিৰ অসমীয়া অভিযোজনাটো তাত সংযোগ কৰা হৈছিলে। এতিয়া মই অনুৰোধ কৰিম তেখেতক যাতে মিচিংটোৰ সমান্তৰালভাৱে অসমীয়াটো পৰিৱেশন কৰে। জানা আসিন মাতা গাই জানা অন্য মাইপা মাতা গাই জানা অন্য কল দুকান জানই নিজানা অন্য কালিকা পামা জানই নিজানা জনা। এনেকুৱা আকৌ এটা ধৰক মই গাইছোঁ ঐয়া কলঙানে কলঙানে কলং নদী রুই রুই গদ ঐন গাগম দাগদ ঐন গাগম দাগদ বলবিনে আসি দে মই তলবিদ কাদুবনে বলবিনে আসি দে মই তলবিদ কাদুবনে। মই কি গালো কলং নদীৰ পাৰতে ঐ তোৰে কথা ভাবোতে ঐ তোৰে কথা ভাবোতে ঐ ভতিয়নি পানী কৈ উজাই বোৱা দেখিছোঁ ঐ ভতিয়নি পানী কৈ উজাই বোৱা দেখিছোঁ। মুধত বহিয়া কপজনী কিয় জানো বিনাইছে ঐ কিয় জানো বিনাইছে ঐ মোৰ দৰে কাৰোবাক চাগৈ তাৰো মনত পৰিছে ঐ মোৰ দৰে কাৰোবাক চাগৈ তাৰো মনত পৰিছে ঐ। মোৰ এনেকুৱা সৰল চিম্পুল বিহুটো একেটাই চিম্পুল। প্ৰথমতে ঐনিতমতো প্ৰকৃতিৰ লগত প্ৰকৃতি এটা তুলনা হেৰি কৰে, তাৰপিছত নিজৰ জীৱনটোক তাৰ লগত ৰিজাই দিয়ে। বিহুৰ নামতো সৰল একেবাৰে চিধা চিধি যে চৰায়ে জোৰ পাতি উৰিছে আমিনো জোৰ পাতি নুহৰিম কিয়, ভগৱানেই প্ৰীতি কৰিছে আমিনো কিয় নকৰিম, চিধা চিধি কথা। গতিকে সৰল। এতিয়া মই ডক্টৰ নেওগক অকণমান বিহু গাবলৈ দিছোঁ। মই কৈছোঁ অনুৰোধ জনাইছোঁ হে চন্দ্ৰলৈ সেৱা কৰোঁ সমনীয়া সূৰ্যলৈ সেৱা কৰোঁ ঐ পুৰণি গোদামত বিহুখন পাতিছে ঐ তালৈ গৈ সেৱা কৰোঁ ঐ মান দেশত আছিলে ধিন্দো মান্তৰাই এজনী ধিন্দো মান্তৰাই জুৰি ধিন্দো আছিলে নৰিয়া ধিন্দো পৰি যেতিয়া শুনিলে ধিন্দো বিহুৰে বাতৰি ধিন্দো বিহুৰে বাতৰি ধিন্দো আহিলে কাচুকি ধিন্দো দৰি এবৰ ঘৰৰ পিৰালিত এ বহি লৈ দে ঐ আমাৰ বিহুখন চাহাই এ আমাৰ বিহুখন চাহাই
এই বিহু নাম এফাকিয়ৈ গাবলৈ ওলাইছোঁ এই আমাক নধৰিব ঐ জাকৈ খালে খালে ৰৈ ৰৈ ৰতি পাবি ঐ লগৰী মই নামতি জাকৈ খালে খালে ৰৈ ৰৈ ৰতি পাবি ঐ লগৰী মই নামতি ঐ পল বিলে বিলে ৰৈ ৰৈ ৰতি পাবি ঐ লগৰী মই নামতি ভৰি ভালে কৰি দিবিয়লো গৰি দিবিয়লো গৰি শিঙৰিয়ে ফুটিব শিঙৰিয়ে ফুটিব ৰাজ নিশ্চয় মন কৰিছে যে মানে বিহুটো মানে আপোনালোকে মন কৰিব যে বিহুৰ আটাইখিনি গীতে দেখিব যে দুলৰী চন্দ্ৰ ৰচনা কৰা 6+6+8 ছন্দ কিন্তু একেটা দুলৰী চন্দ্ৰৰ গীতটোকে ইমান ভেৰিয়েশ্যনত সুৰত গাব পাৰি যাৰ কাৰণে কি সেইটো বৈচিত্ৰ্যময় হৈ পৰে আৰু দেখিব তাত কিছুমান তাত মানে ঠেক কিছুমান দিয়া হয় মানে হেঁচা কিছুমান দিয়া হয় সেই হেঁচাটোৱে বিহুটো বেছি মনোৰম কৰি তোলে সেইকাৰণে এনেকৈ ধৰক এই সৰুতে কৃষ্ণই অসমনীয়া খিলা খেলিছিলে অসমনীয়া সৰুতে কৃষ্ণই অসমনীয়া খিলা খেলিছিলে অসমনীয়া ৰাধাকে লগতে লৈ সমনীয়া বিহুতি মলয়া লাগিছে আমাৰে সৰুতে কৃষ্ণই অসমনীয়া গৰু চাৰিছিলে অসমনীয়া সৰুতে কৃষ্ণই অসমনীয়া গৰু চাৰিছিলে অসমনীয়া হাততে এচাৰি লৈ সমনীয়া বিহুতি মলয়া লাগিছে আমাৰে গাত বাই এলোহৰীয়া ধনৈ ধেমেলীয়া সবাই চহৰীয়া ধনৈ ধেমেলীয়া হাতৰে চাপৰিয়া খালে কৰি ভৰিৰ গিৰি পানী এতিয়া শুনিব আমি বিহু বুলি কওঁ কিন্তু বিহু গীতৰ মাজত এনে কিছুমান ঐশ্বৰ্য সোমাই আছে এই জোনা বুলি আমি কওঁ লোকগীত এটা ভাগ এটা জোনা বুলি আছে পৰুৱাৰ জোনা আছে হয়নে বাৰু আকৌ দেখিব আপোনালোকে নাহৰৰ গীত আছে নহয় এটা শুনিব এই আইনো আয়ে বুলি নাহৰে মাতিলে বুঢ়ী মাকৰ মুখলৈ চাই বুঢ়ী মাকে বুলিলে নাহৰ সোণামুৱা সৰুটো পইতা ভাত নাহে জয়মলা সৰুটো পইতা ভাত নাহে জয়মলা নাহৰে পেলালে কলি হে বালিয়ে উজাই গৈ বালিয়ে শিঙৰি বুটহলো গৈ ঐ যেতিয়াই শুনিলো ঢোলৰ মাত যাওঁ লগৰী বিহুলৈ গ্ৰীবৈ কাঠৰ শৰাই ই ফুল ফুলিছে লতা মেৰাই গ্ৰীবৈ কাঠৰ শৰাই ই ফুল ফুলিছে লতা মেৰাই জিলিমিলি খুতৰা চিলি পাত কেৰেলা বেঙেনা চাট জিলিমিলি খুতৰা চিলি পাত কেৰেলা বেঙেনা চাট ঢাল কৰি খেলোতে গগনা বাওঁতে মূৰৰ ফুলকিলে পাকৈ পাক জিলিমিলি খুতৰা চিলি পাত কেৰেলা বেঙেনা চাট ঐ লিংগুটি লিংলাই কচু শাকৰ তেল নাই নাচনী ভনী ডাং ডাং নীলমণি ডাং এলাম দিং লত পৈ মণিৰাম দত্ত পৈ হাতীয়ে মাউতক পলুৱাই নিলে গৈ লখিমপুৰ জিলালৈ ৰঙিলি
সৰু সৰু গৰু বেঙেনাৰ পাত লোন মাৰো গাত চোন মাৰো গাত চাহবনী ছোৱালী ৰিহানাই গাত ভাত ৰান্ধি পানী আনি নোখোৱাৰ জাত লো গুটি চো গুটি জীয়া খালে পুৱে খালে থাক 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 দুখীয়া দুখীয়া দেহা ঐ মইনো বৰ দুখীয়া মইনো বৰ দুখীয়া 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 দেহা ঐ মইনো বৰ দুখীয়া মইনো বৰ দুখীয়া দেহি দুখীয়া হ'লেও দেহা ঐ নোখোৱাই নামাৰো নোখোৱাই নামাৰো দুখীয়া হ'লেও দেহা ঐ নোখোৱাই নামাৰো নোখোৱাই নামাৰো দেহি ঐ সাফলৰ কিনাৰত তোমাৰ নিজান পথাৰত ঐ সাফলৰ কিনাৰত তোমাৰ নিজান পথাৰত তুমিনো ধান দাইছিলা অকলশৰে পথাৰত তুমিনো ধান দাইছিলা অকলশৰে পথাৰত দেহি চৰাইৰে পুবলৈ ৰাতি বাঁহত শুবলৈ চৰাইৰে শুবলৈ ৰাতি বাঁহত শুবলৈ মনত পৰে তোমালৈ সময় পাওঁ যাবলৈ মনত পৰে তোমালৈ সময় নাপাওঁ যাবলৈ দেহি বিহুতে যোৱা গৈ নাচনি অহা দেৰি ঐ বিহু বুলি ঐ আমাৰ মৰম চেনে হাঁচতিত ৰাখিবা আকৌ দুনাই পাবলৈ বুলি এৰাবাৰীৰ নহৰু এৰাবাৰীৰ পনৰু এৰাবাৰীৰ নহৰু এৰাবাৰীৰ পনৰু এৰাবাৰীৰ কৰুলীয়া শাক মূৰৰ চিউলি ছিঙি আশীৰ্বাদ কৰিছোঁ মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ ৰাইজ ফল কুশলে বহুত ভাল লাগিল আমি বহুত কথা শিকিলোঁ আৰু এতিয়া আমি কমিটি বিহু 5 মিনিট তাৰপৰা প্ৰমাণপত্ৰ বিতৰণ সকলোৱে নাচিব অভিভাৱকে নাচিব আৰু এইটো নাচৰ গীতটো মানে এই অনুপ বৰুৱাইহে জানে মানে আমাৰ লগত অকণ গাব সৌজনী কৰি নাচনী নেহেৰং পুৰ ৰঙিলি নেহেৰং পুৰ ৰঙিলি নেৰহাৰে ৰহে দৈ নেহেদি চাঙৰ তৰা দৈ চাহ কথা শাৰী সুধিছা ঐ আকৌ এবাৰ সুধিছা আমাৰ লগত যাবনে বিহু নাচিবনে আমি যদি ঢুলীয়া হওঁ ঐ ভুলুকা বাহৰে আঁকিও আমাক নতুবা ৰাখিও ভুলুকা বাহৰে আঁকিও আমাক নতুবা ৰাখিও ঐ কলা মেকুৰীৰ বগা খান তাকি বোলাৰা মৰা কলা মেকুৰীৰ বগা খান তাকি বোলাৰা মৰা কেচ কেচ কলিয়া পিন্ধে নীলা চুৰিয়া কেচ কেচ কলিয়া ও পিন্ধে নীলা চুৰিয়া কিনো চোদ মহিয়া ও বিহুতি আহক কিন্তু শেষ বিহু আৰু মাত্ৰ 5 মিনিট সময় আমাৰ অনুষ্ঠান শেষ হৈছে আহক চালে লগালে
দিলে ঐ এই গৰু চালে লগালে এই কাঠৰ পক্ষী ঘূৰাত ৰে কি ৰে 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 উঠি ফুলকুঁৱৰে ৰে কি ৰে 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 কাঠৰ পক্ষী ঘূৰাত ৰে কি ৰে 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 উঠি ফুলকুঁৱৰে ৰে কি ৰে 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 শদিয়াৰলৈ যায় কি গাড়ী চলাই দে ৰেল গাড়ী মাতে ঘেৰে ঘেৰাই মাতে ঘেৰে ঘেৰাই যায় ও কেলৈ নেকুৱা হলি ও দেশ ৰাখিব দে নহ'ল চালি দিলে ৰাইজৰ সতৰো হলি সেই উত্তৰ গুৱাহাটী মোমাই মোৰে কাটি মোমাই মোৰে কাটি লাচিত বৰফুকনে মোগলকে দিলে নৰিয়া দেখাৰে আহি সেই উত্তৰ গুৱাহাটী মোমাই মোৰে কাটি মোমাই মোৰে কাটি লাচিত বৰফুকনে মোগলকে দিলে নৰিয়া দেখাৰে আহি ঐ জ্বলাই লৈ নাহৰৰ গুটি হে লাচিত বৰফুকনে হে মোগলক দিলে লক্ষ্য সেনানী বুলি হে পলাশু শাৰী শাৰী ৰঙা ফুল জিলিকে হৈ আমাৰে দদায়ে ঢোলেটি বজালে হৈ শুনি চলে মনে বৰ ৰাতিটোতে সাজে গৈ সেই গড় সাজোতে মোমাই মোৰ কাটিলে সেয়ে হ'ল মোমাই কটা সেয়ে হ'ল মোমাই কটা শেষত এটি বিহু বুলি গাইছোঁ আমাৰ লখিমপুৰ ফালে আৰু এটা বিহু নাম প্ৰচলিত হেকুটি বিহু বুলি কয় খুব প্ৰচলিত হৈ থাকে হেকুটি বিহু বেঙেনা নামেৰে গুটি নপচাবা বেঙেনা নামেৰে গুটি নপচাবা পিৰালি নিদিবা ঠাই অলা আহৰি পিৰালি নিদিবা ঠাই হৈছোঁ ছোৱালী নামেৰে জনম